মিয়া মুছলমান যদি অসমত নাথাকে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা ব্যক্তি অসমত কোনেও চিনি নাপালেহেঁতেন। আজি বহুত বিধায়ক মন্ত্ৰী আজি মিয়া মুছলমানক গালি দি পেলাই হৈছে আৰু শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা কিছুমান বন্নামী চান্দাবাজি ধান্দাবাজি শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা এই বন্নামী নেতাসকলৰ কথাত আমি বাংলাদেশী হৈ নাযাওঁ। গোটেই পৰিৱেশ বিনষ্ট কৰিছে উজনিত শৃংখল চলিহাই। শৃংখল চলিহাই তাতে গণ উন্মাদনৰ সৃষ্টি কৰিছে। শৃংখল চলিহাই সংবিধান জানে নেকি? শুনক, শৃংখল চলিহা এটা জাতীয়বাদী নেতা, যদিও জাতীয়বাদী নেতা, আমিও এটা জাতীয় সংগঠন কৰোঁ, আমি এটা সংগঠনৰ নেতাক আমি সন্মান কৰোঁ, কিন্তু তেওঁ শৃংখল চলিহাৰ যিটো ভাৱ ধাৰণা, যিটো লক্ষ্য, যিটো উদ্দেশ্য সম্পূৰ্ণভাৱে সাম্প্ৰদায়িক আৰু সম্পূৰ্ণভাৱে মুছলমান বিৰোধী। গতিকে এটা জাতিক নিহাই কৰাৰ কাৰণে নিজেও কেতিয়াও হিৰো হ'ব নোৱাৰে। আৰু আপোনালোকে জানে, মিয়া মুছলমানক গালি নিদি পেলাই কোনো অসমত কোনো ব্যক্তি আপোনাৰ মন্ত্ৰী বিধায়ক হ'ব নোৱাৰা হ'ব এতিয়ালৈকে হোৱা নাই। আৰু শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা ব্যক্তি মিয়া মুছলমানক গালি দি পেলাই আজি জনমত গঠন কৰিছে। সমগ্ৰ অসমৰ ৰাইজে তেওঁক চিনি পায়। গতিকে মিয়া মুছলমান যদি অসমত নাথাকে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা ব্যক্তি অসমত কোনেও চিনি নাপালেহেঁতেন। আজি বহুত বিধায়ক মন্ত্ৰী আজি মিয়া মুছলমানক গালি দি পেলাই হৈছে। গতিকে আমি আহ্বান জনাইছোঁ, হিন্দু মুছলমান পৰিত্যাগ কৰি, হিংসা পৰিত্যাগ কৰি আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি পূৰ্বৰ পৰাই আহ্বান জনাই আহিছোঁ। গতিকে শৃংখল চলিহাৰ নিচিনা ব্যক্তি আমি গুৰুত্ব নিদিওঁ, কাৰণ শৃংখল চলিহাৰ এইটো প্ৰতীক সম্পত্তি নহয় যে উজনি অসমৰ শ্ৰমিকক তেওঁলোকে মাৰধৰ কৰিব, উজনি অসমত আমাৰ এই নগাঁও বা বিভিন্ন জিলাৰ পৰা গ'লে মানুহখিনিক উভতাই দিব। এইটো সম্পূৰ্ণভাৱে গণতন্ত্ৰ বিৰোধী, আইন বিৰোধী, সংবিধান বিৰোধী। আচলতে শৃংখল চলিহা আৰু চিতু বৰা কোন হয়? শৃংখল চলিহা আমাক বাংলাদেশী বুলি কৈছে, সেই বুলি আমি বাংলাদেশী হৈ যাম, এইটো যুক্তি হ'ব নোৱাৰে। কাৰণ আমি যে ভাৰতীয় নাগৰিক, অসমৰ বাসিন্দা, এই বিষয়টো সচেতন মহল, আইন, আৰক্ষী প্ৰশাসন নিশ্চয় জ্ঞাত। কিন্তু শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা এই বন্দামী নেতাসকলৰ কথাত আমি বাংলাদেশী হৈ নাযাওঁ। আৰু শৃংখল চলিহা আৰু চিতু বৰুৱাক আমি প্ৰশ্ন কৰিছোঁ, তেওঁলোকে যিটো অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰিব বিচাৰিছে, য'ত এটা ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে পূৰ্বৰ পৰাই শান্তিৰে বসবাস কৰি আছে, এটা বিশ্বৰ ভিতৰত এটা পৰিচিত ৰাজ্য, যিটো ৰাজ্যত সমগ্ৰ জাতি জনগোষ্ঠী আমি শান্তিৰে বসবাস কৰি আছোঁ, আৰু তেনেকুৱা এটা ৰাজ্যত কেৱল বিজেপিৰ এজেণ্ট হিচাপে চিতু বৰুৱা আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আমাৰ মাজত যি সংঘাত লগাব বিচাৰিছে, সম্পূৰ্ণভাৱে এইটো ৰাজনৈতিক হাতিয়াৰ হিচাপে 2026 চনত ব্যৱহাৰ কৰিব। গতিকে এই অসমত এতিয়াও কেৱল চিতু বৰুৱা আৰু শৃংখল চলিহা বাহিনীৰ কেইজনমান বিশেষ কেইজন ব্যক্তি জাতীয়বাদী বণ্ড নেতাৰ বাহিৰে বাকী সমগ্ৰ অসমৰ জনতা এক নম্বৰ হৈছে সচেতন, তেওঁলোক নিৰপেক্ষ, ধৰ্মনিৰপেক্ষ আৰু একত্ৰ যিটো আপোনাৰ মিলাপ্ৰীতিৰ যিটো হেৰি, আপোনাৰ শান্তি সমৃদ্ধি, আপোনাৰ অটুট ৰখাৰ যিটো বান্ধন গোটেই অসমৰ ৰাইজ আছে কাৰণে আজি অসমত কোনো ধৰণৰ সংঘাত হোৱা নাই আৰু সাম্প্ৰতিক পৰিৱেশ বিনষ্ট হোৱা নাই। কেৱল চিতু বৰুৱা আৰু শৃংখল চলিহাৰ এই আপোনাৰ হাংগু পাংগু 4জনৰ 5জনৰ কাৰণে তেওঁলোকৰ যিটো উদ্দেশ্য কেতিয়াও সফল নহয়। কাৰণ এইটো গণতন্ত্ৰ দেশ, আৰু গণতন্ত্ৰ দেশত এটা সুকীয়া সংবিধান আছে, আৰু সেই সংবিধানে দিয়া কিছুমান মৌলিক অধিকাৰ প্ৰত্যেকজন ব্যক্তিক দিছে। গতিকে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকল কাম কৰিবলৈ যদি কোনোবা ব্যক্তিয়ে বাধা দিয়ে, এইটো সম্পূৰ্ণভাৱে আইন বিৰোধী কাম। এই দেশত আইন আছে, গণতন্ত্ৰ আছে, আদালত আছে। যদি সঁচা অৰ্থত বাংলাদেশী হয়, আৰক্ষীক তেওঁলোকে ইনফৰমেশ্যন দিয়ক, আৰক্ষীয়ে সেইটো ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আৰক্ষীক কোনো ধৰণৰ সহযোগ নকৰি তেওঁলোকে যিটো আইন বিৰোধী কাম হাতত লৈছে, আমি সম্পূৰ্ণভাৱে জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। আজিও আমি আৰক্ষী সঞ্চালক আমাৰ কাৰ্যালয়ত আমি উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ দৃঢ় বিশ্বাস যে অসমত আইন আছে, আদালত আছে, আৰক্ষী প্ৰশাসন আছে, নিশ্চয় তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নিচিনা কিছুমান বন্নামী চান্দাবাজি ধান্দাবাজি এই নেতাসকলৰ উচতনিত সমগ্ৰ অসমৰ ৰাইজ, সচেতন ৰাইজ ভুল যাব নালাগে। তাৰ বাবে সংগ্ৰাম পৰিষদৰ পৰা পূৰ্বৰ পৰা আমি দাবী উত্থাপন বা আহ্বান জনাই আহিছোঁ। কোন শৃংখল চলিহা কোন হয়?
মিয়া খেদিবলৈ তেখেত কোন হয়? কোনে দিছে তেওঁক অধিকাৰ? এই লোকসকলৰ কিবা কাম আছে জানো? অধ্যয়ন আছে নেকি তেওঁলোকৰ? জানে সংবিধান জানে নেকি? শৃংখল চলিহাই সংবিধান জানে নেকি? সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী উজনিৰ পৰা তেওঁলোকে সেই মুছলমান লোকসকলক মিয়া কেৱল মাত্ৰ ধৰ্মীয়ভাৱে মুছলমান হোৱাৰ কাৰণে তেওঁলোকক খেদি আছে? তেওঁক কোনে অধিকাৰ দিলে? আইনে দিছে নেকি? পুলিচ প্ৰশাসনে তেওঁক অধিকাৰ দিছে নেকি? আমি অসমৰ যিকোনো প্ৰান্তত, অসম কিয়, আমি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত ঘূৰি ফুৰিবলৈ, অবাধে মুক্ত বিচৰণ কৰিবলৈ সংবিধানে আমাক অধিকাৰ দি থৈছে। এই অধিকাৰ খৰ্ব কৰিবলৈ শৃংখল চলিহে কোন হয়? কেইটামান গুণ্ডা সাংগু পাংগু লগত লৈ গুণ্ডা টেংক সংগ্ৰহ কৰিব, চান্দাজীৱী এইসকল, কোনো কাম নাই, জ্ঞান নাই সংবিধানৰ। তেওঁলোকে কি কৰিব? দুই এটা আমাৰ নামনি মধ্য অসমৰ পৰা যিসকল শ্ৰমিক তাতে কাম কৰিবলৈ যাব, ভাড়াতীয়া হিচাপে থাকিব, এই ভাড়াঘৰসমূহত গৈ অভিযান চলাব আৰু ধমকি দিব। ধমকি দিবলৈ কোন তেওঁলোক? গোটেই পৰিৱেশ বিনষ্ট কৰিছে উজনিত শৃংখল চলিহাই। শৃংখল চলিহাই তাতে গণ উন্মাদনৰ সৃষ্টি কৰিছে, মব ভায়লেন্স সৃষ্টি কৰিছে। এইখিনিৰ ক্ষেত্ৰত প্ৰশাসনে নজৰ দিয়ক। বিজেপিয়ে অসমত এটা উচ্ছেদ উৎসৱ পাতিছে বৰ্তমান সময়ত। কেৱল মাত্ৰ মুছলমান লোকসকলক টাৰ্গেট কৰা হৈ আছে উচ্ছেদৰ নামত। অসমত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে বেদখল কৰি আছে চৰকাৰী মাটি। সেই লোকসকলৰ কিন্তু কেৱল মুছলমানৰ বাহিৰে বাকীসকলৰ ওপৰত কিন্তু চৰকাৰী বুলডজাৰ চলা নাই। হিমন্ত বিশ্ব শৰ্মাই সাহস কৰা নাই। কেৱল মুছলমান লোকসকলক হাৰাশাস্তি কৰাৰ কাৰণেই তেখেতে এই বুলডজাৰ নীতি আৰম্ভ কৰি মুছলমান লোকসকলক হাৰাশাস্তি কৰাৰ কাৰণেই উচ্ছেদ উৎসৱ অসমত পাতিছে। আৰু ইতিমধ্যে আমি বাৰে বাৰে কৈ আহিছোঁ যে চৰকাৰৰ ভূমি, চৰকাৰী ভূমি, ফৰেষ্ট লেণ্ডে হওক, চৰকাৰী যিসমূহ মাটি আছে অসমত, গোটেইখিনি বেদখলমুক্ত কৰক। হিন্দুৰো কৰক, মুছলমানৰো কৰক, যোনেই বেদখল কৰি আছে সকলোৰে কৰক। কেৱল বাছি বাছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় মুছলমানক টাৰ্গেট কৰি লৈ উচ্ছেদ আৰম্ভ কৰিছে? যে এয়া সম্পূৰ্ণভাৱে ৰাজনৈতিক এটা ৰাজনৈতিকভাৱে তেখেতসকল লাভান্বিত হোৱাৰ কাৰণে অসমত মুছলমানক নিৰ্যাতন কৰি হিন্দু মানুহৰ আস্থাভাজন হ'বলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এই উচ্ছেদৰ জৰিয়তে মুছলমানক হাৰাশাস্তি কৰিলে যাতে হিন্দু মানুহৰ আস্থাভাজন হ'ব পাৰে, তেখেতে সেই পৰিকল্পনাৰে অসমত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। তা আমি ইতিমধ্যে জনাইছোঁ যে উচ্ছেদৰ নামত ঠিক আছে, যি মুছলমান লোকসকলে যদি ক'ৰবাত বেদখল কৰিছে চৰকাৰী মাটি, আপোনালোকে উচ্ছেদ কৰক। কিন্তু উচ্ছেদৰ ক্ষেত্ৰত ন্যায়ালয়েতো কোৱা নাই যে অমানৱীয় কায়দাৰে উচ্ছেদ কৰক। কিন্তু উচ্ছেদবোৰ সম্পূৰ্ণ আপোনালোকে নিশ্চয় দেখিছে। আজি গণতান্ত্ৰিক দেশ এখনত এনেদৰে উচ্ছেদ কাৰ্য চলাব পাৰে নেকি? শিশু, বৃদ্ধ, আবাল, বনিতা সকলোকে হাৰাশাস্তি দি থকা হৈছে। আজি মানুহ মৃত্যুমুখত পৰিছে, বুলডোজাৰ চলাই ঘৰ বাৰী ভাঙি দিয়া হৈছে। তেওঁলোকক সময়সীমা ভালদৰে দিয়া হোৱা নাই। আজি সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰক, আমিতো আপত্তি নকৰোঁ, আন্দোলনো নকৰোঁ। তেওঁ যদি ন্যায়ালয়ৰ কথা মানি সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে, তেন্তে কোনো ধৰণৰ অসমত আন্দোলনো নহয়, বিৰোধিতাও নহয়। কিন্তু সেই পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈয়ে অমানৱীয় কায়দাৰে যিসমূহ উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব, সেই উচ্ছেদসমূহৰ আমি বিৰোধিতা জনাম। এক। দ্বিতীয় কথা হ'ল যে অসমত এটা নেৰেটিভ সৃষ্টি হৈছে বৰ্তমান সময়ত যে এই যে উচ্ছেদ যে কৰা হৈ আছে, উচ্ছেদ কৰাৰ পিছত যিখিনি উচ্ছেদিত পৰিয়াল আছে, এই পৰিয়ালসকলক সন্দেহযুক্ত, বিদেশী, বাংলাদেশী এই ধৰণৰ শব্দৰে অপবাদ দিয়া হৈ আছে। এটা কথা স্পষ্ট যে এই লোকসকল কোনো কাৰণতে বিদেশীও নহয়, সন্দেহযুক্ত নহয়, বাংলাদেশীও নহয়। উচ্ছেদিত কোনো পৰিয়ালৰ এজন লোককো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাংলাদেশী বুলি নিৰ্ধাৰণ কৰিব নোৱাৰে। এই কথাটো তেখেতে নিজেও জানে। কিন্তু জানি শুনিও তেখেতে কেৱল মাত্ৰ ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এই ধৰণৰ উচ্ছেদৰ জৰিয়তে মুছলমানক হাৰাশাস্তি কৰা হৈ আছে। আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি এই যে বাংলাদেশী, সন্দেহযুক্ত, বিদেশী এইবোৰ শব্দ এই উচ্ছেদিত লোকসকলৰ ওপৰত আপুনি ব্যৱহাৰ নকৰিব। এইবোৰ প্ৰয়োগ কৰা বাদ দিয়ক আৰু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি সম্পূৰ্ণ আইনগতভাৱে উচ্ছেদ কৰক। অমানৱীয় কায়দাৰে আপুনি উচ্ছেদ কৰি মুছলমানক নিৰ্যাতন নকৰিব। মুছলমানৰ ওপৰত ইমান অত্যাচাৰ দৈনন্দিন তেওঁলোকে পৰিকল্পনা কৰি কৰি এই ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে। আমি কৈ আছোঁ গোটেই অসমতে, সমগ্ৰ অসমত যিসমূহ ভূমি বেদখল হৈ আছে, চৰকাৰী ভূমিসমূহ সকলো বেদখলমুক্ত কৰক। কেৱল মুছলমানক কিয় টাৰ্গেট কৰা হৈ আছে?
মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি দেখা পাইছোঁ যে তেখেতে হিটলাৰক অনুকৰণ কৰা আৰম্ভ কৰিছে, হিটলাৰী শাসন চলাইছে, হিটলাৰী শাসন চলাই মুছলমান লোকসকলক নিৰ্যাতন কৰা আৰম্ভ কৰিছে। যে এয়া মানি লোৱা নহ'ব, এইখিনি আমি মানি নলওঁ। এই যে উচ্ছেদৰ নামত যি অমানৱীয় কাৰবাৰবিলাক আৰম্ভ কৰে, আজি মানুহ মৰিছে। কিহৰ কাৰণে মৰিছে? এই যে অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই বলডোজাৰ চলোৱাৰ কাৰণেই আজি মানুহ মৃত্যুমুখত পৰিছে। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে পূৰ্বৰ পৰাই কৈ আহিছোঁ, উচ্চ ন্যায়ালয়ে যি ধৰণে নিৰ্দেশনা দিছে উচ্ছেদৰ ক্ষেত্ৰত, সেইধৰণে কৰক, সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। প্ৰথমে আজি বিভিন্ন জেগাত যিসমূহ উচ্ছেদৰ নোটিছ দিয়া হৈছে, য'ত উচ্ছেদ কৰা হৈ আছে, তাৰ অধিকাংশ লোকেই ভূমিহীন লোক, বেছি সংখ্যক লোকেই গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক। আমি আগৰ পৰা কৈ আহিছোঁ যে আজি তাৰিখলৈকে অসমত কিমানখিনি ভূমি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে আৰু কিমান পৰিয়াল খহনীয়াত ক্ষতিগ্ৰস্ত হৈ আছিলে, তাৰ তথ্য কিন্তু সুস্পষ্ট তথ্য এতিয়ালৈকে গৃহ বিভাগে প্ৰকাশ কৰা নাই। যে এই যে ভূমিহীন লোকসকল, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত এই লোকসকলে ক'ৰবাত যদি মাটি ক্ৰয় কৰিছে, তেওঁলোকক বেদখলকাৰী, সন্দেহযুক্ত, বিদেশী এইবোৰ সজাই তেওঁলোকক উচ্ছেদ কৰা হৈছে। উচ্ছেদৰ নামত মুঠতে উচ্ছেদ উৎসৱ পাতি অসমত কেৱল মুছলমানক হাৰাশাস্তি কৰা হৈ আছে।